নমস্কাৰ দৰ্শক, ফুৰ্তিবাজ অফিচিয়েলৰ প্ৰথমটো পডকাষ্টৰ প্ৰথমটো এপিছডলৈ আপোনালোকক স্বাগতম জনাই। আজি আমি মাতি আনিম অতুল দত্ত। হয়, এইজনে সেইজন অতুল দত্ত, যিজনে প্ৰেমৰ নামত ধুমুহা বলাইছে। তেওঁক আজি সবিশেষ কথা পতাৰ কাৰণে আমাৰ মাজত মাতি আনিম। দাদা চৌটো নমস্কাৰ। নমস্কাৰ দাদা, আপোনাৰ পৰিচয়টো? নমস্কাৰ, মই অতুল দত্ত। দত্ত দত্ত মাত্ৰ এটা নাম নহয়, হুমুনিয়া। দাদা, আপোনালৈ মোৰ প্ৰথমটো প্ৰশ্ন। হয়, আপোনাৰ মতেদি প্ৰেম মানে কি? স্বৰ্গীয় 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 তাৰে আগত স্বৰ্গীয় স্বৰ্গীয় নহয় দাদা, স্বৰ্গীয়টো গম পাইছো। স্বৰ্গীয়ৰ আগত আগত যেনেকে এখন সাগৰৰ পাৰ নাথাকে, প্ৰেমৰ আগত একো নাথাকে, মাত্ৰ স্বৰ্গীয়। দাদা হ'ব। আপোনালোকে মোৰ দ্বিতীয়টো প্ৰশ্ন, আপোনাৰ প্ৰেমিকাৰ নাম কি আছিল? ৰশ্মি নাম আছিল তাইৰ। মোৰ জীৱনটো অন্ধকাৰ কৰি থৈ গুচি গ'ল। দাদা, এইটো কি বস্তু? ভাইটি, এইটো সেই ৰশ্মি ৰেখা। ৰশ্মি গুচি গ'ল, এই ৰেখা ৰৈ গ'ল। আপুনি লকেট বনাই লৈছে। জীৱনটো এয়াই ভাইটি, সকলো বস্তু এৰো বুলি এৰিব নোৱাৰি। দাদা, আপোনালোকে মোৰ তৃতীয়টো প্ৰশ্ন, সুধা ভাইটি। আপোনাৰ প্ৰেম কেনেকৈ হৈছে? নুসুধিবা ভাইটি, নুসুধিবা। ৰুমাল আছে নেকি ভাইটি? ৰুমাল নাৰখোৱে দাদা, মই এখন দিম। নালাগে ভাইটি, হ'ব। দাদা, প্ৰেম কেনেকৈ হৈছিল আপোনাৰ? সেই দিনবোৰ বহুত ৰঙীন আছিল ভাইটি। দাদা, এতিয়া ৰং নহয় গেল। ৰশ্মি গুচি গ'ল, মোৰ জীৱনটো অন্ধকাৰ হৈ গ'ল, বহুত অন্ধকাৰ। চশমা দেখিছা ভাইটি? দেখিছো দাদা। 4.2। আপোনাৰ চকু ৰশ্মি গুচি গ'ল, চকুৰ ৰশ্মি গুচি গ'ল, গোটেই জীৱনৰ ৰশ্মি গুচি গ'ল ভাইটি। পাহাৰৰে একা বেকা বাটেৰে। কপিৰাইট লাগি যাব দাদা। আপুনি কওক, আপোনাৰ ৰশ্মি কিনকে গুচি গেল? সেই পাহাৰৰ একা বেকা বাটত তাই ৰৈ থাকে, চাইকেল চলাই অহা যোৱা কৰোতে। দাদা, ঠাণ্ডা কণ্ট্ৰল হওক। মই আপোনাক আৰু প্ৰশ্ন সুধিম। পুৰণা দিন ভাইটি, মনত পৰে, মনত পৰি যায়। প্ৰশ্ন সুধিম আপোনাক, আপোনালোকৰ গদা পানী মই যদি তাইও ডালিমি। দাদা হৈছে, হ'ব, আপুনি কওক। তুমি মোক প্ৰশ্ন সুধিছা ভাইটি, মোক কবতো দিয়া। সেই দিনবোৰ মোৰ মনত পৰি গৈছে, কিমান মধুৰ, কিমান ৰং। সেই পাহাৰৰ কমলা। আপোনাৰ কমলা টেঙা। আপুনি কওক, আপোনাৰ ব্ৰেকআপ কিনকে হৈছে? ব্ৰেকআপটোৱে সেই কমলা টেঙাত। মই চাইকেল চলাই যাই আছিলো ভাইটি পাহাৰত বহুত কষ্ট চাইকেল চলোৱা। মই কমলা দেখি ৰৈ গলো, আৰু এটা কুকুৰে মোৰ কাষেদি বাইক লৈ গল, আৰু এই ৰশ্মি লৈ সেই কমলা মই খালো, আৰু আজি মোৰ জীৱন। হয় দাদা, হয় হয়। এনে 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 দাদা, নাকান্দো নাকান্দো এই ভাইটি, নাকান্দো নাকান্দো নাকান্দো। মই দুখ কৰা নাই দাদা, আমাৰ আজি প্ৰথমটো এপিছড, প্ৰথমটো পডকাষ্ট। হয় ভাইটি, এতিয়া যদি আপুনি কান্দি দিয়ে, আমি আঁকিংকে পাৰিম কওকচোন? বাঢ়িব লাগিব ভাইটি। আজি মোৰ লগত ৰশ্মি নাই, কিন্তু মই আগবাঢ়ি আছো ভাইটি। আপোনাক লাগিন মোৰ শেষৰটো প্ৰশ্ন, এই ব্ৰেকআপ হোৱাৰ পিছত যেনেকে আমাৰ চলি গেলাই ভাঙি যায়, কিনকে নাভাঙাকে থাকবো? আপনার তো হেভি ব্রেকআপ, তারে পিছতো চলি গেলাই কিনকে আকৌ প্রেম করব? প্রেম আপনি পাচ্ছি না আকৌ প্রেম করব? নাই ভাইটি, ৰশ্মিৰ ৰেখা মোৰ লগত আছে, আৰু ময়ো সেই ৰশ্মিৰ ৰেখাৰ লগত আছো। থাকিম, থাকিম তোমাৰ সতে। আন একো মোক সুখ নালাগে।
ধন্যবাদ, জয় আই অসম। আৰু কিবা কবা ভাইটি? এনেকুৱা শেষ কৰো দিয়ক। কৰা ভাইটি। ইমান দুখ আপোনাৰ। দাদা শেষ কৰো দিয়ক। হা, কৰা। আপুনি অহাৰ কাৰণে ভাল লাগিল। মোৰো ভাল লাগিল। নমস্কাৰ দৰ্শক, প্ৰথমটো এপিছড আমি ইমানতে শেষ কৰিম। আকৌ লগ পাম আপোনালোকক নেক্সট এপিছডত। ধন্যবাদ।